নমস্কাৰ, আজি আছো বৰপথাৰত আৰু ইফালে মোৰ লগত আছে দক্ষতা জীপাল আৰু আমি ইয়াতে আজি ধুনীয়াকৈ এটা অনুষ্ঠান কৰিলোঁ। আজি দক্ষতা কেনেকুৱা লাগিলে? আজি দিনটো বহুত ভাল লাগিলে। কৃষ্ণা বাহঁতি আমাৰ ঘৰত আহিলে, মোৰ লগত বহুত কথা পাতিলে, বহুত ভাল লাগিলে। আৰু দক্ষতাই আমাক সুন্দৰ সুন্দৰ গীত শুনালে, জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা। গতিকে দক্ষতাৰ এই যি যাত্ৰা, গীতৰ যাত্ৰা এনেদৰে অব্যাহত থাকক, ভাল লাগিলে হয়নে? আৰু দক্ষতাৰ ঘৰখন একেবাৰে একদম নিজৰ ঘৰ যেন লাগিছে। এখন ঘৰুৱা পৰিৱেশত আমি আজি অনুষ্ঠানটো কৰিলোঁ আৰু মোৰ লগত এইফালে আছে আমাৰ লভিতা আৰু এইফালে অকণমানি ভণ্টি এজনী আছে আৰু বাইদেউ বৰ্তমান ব্যস্ত হৈ আছে। গতিকে ভিডিঅ'টো আগবঢ়াম আপোনালোক সকলোলৈকে চাব বুলি আশা কৰিছোঁ। এয়া দক্ষতাৰ পুৰস্কাৰ হয়নে দক্ষতা? ইয়াত কি কি বিশেষ আছে কৈ দিয়া। ইয়াত সকলোবোৰ মেমেণ্ট আছে, তাৰপিছত চাৰ্টিফিকেট আছে। ইয়াত মানে গোটেইবোৰ নাই বাৰু, আৰু আছে বহুত চাৰ্টিফিকেট। দক্ষতাই কিতাপ পঢ়িনে? কি কি কিতাপ পঢ়িছা? মই উপন্যাস পঢ়িছোঁ, জীৱনীবোৰ পঢ়িছোঁ। আমি দক্ষতাৰ পৰা এটি গীত শুনিম। অকণমানিকৈ গাই দিয়া কিবা এটা। আমাৰ অনুষ্ঠানটো অৱশ্যে চাবই সকলোৱে, কিন্তু অকণমান যদি আমাক শুনাই দিয়া। পা পা মা পা ধা পা গা ৰে গা সা ৰে গা ৰে সা ধা সা পা পা মা পা ধা পা গা ৰে গা সা ৰে গা ৰে সা ধা সা। বাইদেউ আমাক এতিয়া ধুনীয়াকৈ বনাই মেলি খাবলৈ দিছে আৰু ধুনীয়াকৈ বনোৱা নাই আৰু লৰালৰি ইমান গৰম, যেনে তেনে কিবা এটা বনাই দিছোঁ। মুঠতে ছোৱালীজনী দুপৰীয়া আহিছে। ভাল লাগিলে আজি, বহুত বেছি ভাল লাগিলে বাইদেউ। একদম নিজৰ ঘৰ এখন হ'লে ভাল সেয়া লাগিলে। তোমাকো ভাল লাগিলে কেলে মোৰ মানে আচলতে টেঙানী বুলি ক'লতে টেঙানীত আৱেগ এটা জড়িত হৈ আছে ন। ময়ো টেঙানীৰ ছোৱালী, গতিকে তুমিও টেঙানীৰ, সেইকাৰণে একেবাৰে নিজৰ ভনীৰ নিচিনা লাগিছে। আকৌ আহি থাকিবা দেই। এতিয়া আমি খাই লওঁ। ঠিক আছে। আমি যাবলৈ ওলাইছোঁ। বাই বাই। বাই বাই। ভালে থাকিবা হা। আকৌ আহিবা নহ'লে। ঠিক আছে, বাই বাই। গান গাই থাকিবা দেই। এইফালে এতিয়া আমি যাওঁ, আমাৰ বাহনখন আছে এইফালে আৰু এইফালে আমি আহিলোঁ আমাৰ মমিতা বাইদেউৰ ঘৰলৈ। অ' বাইদেউ এইফালে চাই দিয়ক। বাইদেউ মমিতা বাইদেউ, বাইদেউ খবৰ ভালনে? ভালে ভালে। বহুত দিনৰ তোমাৰ মূৰত ভাল? আহিছোঁ। ভাল, বহুত দিনৰ দিনৰ মূৰত লগ পাইছোঁ ন। হয় হয়, বহুত দিনৰ মূৰত লগ পাইছোঁ। বহুত দিন যোৱাই নাই আপোনাক আমাৰ ফালে। সময়ে মিলাব নোৱাৰোঁ, গৈছোঁ যদিও তোমালোকৰ ঘৰত সোমাব পৰা নাই। অঁ